আজি আচলতে একদম অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে এই সময় তিথিটো। আমাৰ কাম চলি আছে, যিখিনি বৈদিক কাম, আৰু আগফালে ভাগৱত পাঠ, গীতা পাঠ, প্ৰসংগীয় নামৰ ব্যৱস্থা কৰা হৈছে। তেখেতসকল আহি কামত লাগি আছে। এনেই 19 তাৰিখ যদিও দিনটো আছিলে, আজি তিথি মতে আমি কামটো কৰা হয়, তিথি মতে হয়। গতিকে সেই আয়োজন চলি আছে। ন্যায় প্ৰসংগ ওলাই আছে, ন্যায় কাম চলি আছে। আদালতত গৰিমা আৰু মমন গৈয়ে আছে। যদিও লেহেমীয়া হৈছে, আমি আৰু আশাৰে বাট চাই আছোঁ। আমি দাবী কৰা বাদেতো একো কৰিব নোৱাৰোঁ। গতিকে ন্যায় দাবী কৰিছোঁ, ন্যায় পাওক। জুবিন গাৰ্গৰ নিচিনা এজন মানে মহান ব্যক্তি, যি লোকৰ কাৰণে গোটেই জীৱন চিন্তা কৰিলে। গতিকে ন্যায় পোৱাটো আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, ন্যায় পাব বুলি আশা ৰাখিছোঁ। বহাগ এতিয়া আহি আছে, আপোনাৰ এতিয়া হয়তো প্ৰথমটো বহাগ হ'ব জুবিন গাৰ্গৰ অবিহনে। এই সময়ত আপুনি খুব ব্যস্ত হৈ থাকিলেহেঁতেন। আজি এই সময়খিনিত মানে এতিয়া বহাগৰ আগমুহূৰ্তত আপোনাৰ কিদৰে সোঁৱৰিব বিচাৰিব মানে জুবিন গাৰ্গক? আচলতে বেলেগ ধৰণে সোঁৱৰা বুলি কথা নাই। মই নিজে আমি গোটেই যিকেইজনে বজাই আছিলোঁ শেষৰ ফালে, সেইকেইজন একেলগ হৈ যন্ত্ৰ বুলি এটা হেৰি কৰিছোঁ, য'ত জুবিন গাৰ্গৰ গীত মাতি থাকিব। 4জন ছিংগাৰ আছে, ৰূপম ভূঞা আছে, হৰেণা ডেকা, ৰাকেশ তাঁতী আৰু অৰণ্যম দুৱাৰা। গতিকে আমি সেই জুবিন গাৰ্গৰ গীত মাতেই বহাগত কৰিম বুলি আশা কৰিছোঁ। যিহেতু কাম কৰিবই লাগিব, আমি বহি থাকিলেও দিগদাৰ বহুত ক্ষেত্ৰত। গতিকে চাওঁ কি হয়। আমি আশাৰে ধৈৰ্যৰে ৰৈ আছোঁ ন্যায় পাব বুলি। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।